প্ৰথমে সদৌ মটক যুৱ ছাত্ৰ সন্মিলন ডিব্ৰুগড় জিলা সমিতিক ধন্যবাদ জনাইছোঁ যে তেওঁলোকে এটা ব্যতিক্ৰমী অনুষ্ঠান যিহেতু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰয়াত বিষ্ণুপ্ৰসাদ ৰাভাৰ আজি ৰাভা দিৱসৰ লগত সংহতি ৰাখি তেওঁলোকে যি সম্বৰ্ধনা অনুষ্ঠান আমাৰ মটক জনগোষ্ঠীৰ যিসকল কৃতি ছাত্ৰ ছাত্ৰীসকলক এটা সম্বৰ্ধনা দি পেলাই তেওঁলোকৰ আগন্তুক দিনত এটা উৎসাহ জনাবৰ কাৰণে যি প্ৰয়াস আৰু প্ৰচেষ্টা চলালে মই সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন ডিব্ৰুগড় জিলা সমিতিৰ লগতে সদৌ অসম মটক সন্মিলন সদৌ অসম মটক মহিলা পৰিষদক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যাতে আগন্তুক দিনতো এই ধৰণে আমাৰ জনগোষ্ঠীটোৰ উত্তৰণৰ স্বাৰ্থত যাতে আমাৰ উঠি অহা প্ৰজন্মসকলক এই ধৰণে তেওঁলোকে উৎসাহিত কৰি যাব। আৰু আপোনালোকে যিটো মোক প্ৰশ্ন সুধিছে যে মই ঘোষণা কৰা আচলতে ঘোষণা নহয় যে মই 20জন কৃতি ছাত্ৰ ছাত্ৰীক অৰ্থাৎ তেওঁলোকে যাৰ পাৰ্চেণ্টেজ অলপ বেছি আছে মটক জনগোষ্ঠীৰ পৰা যি আজি তেওঁলোকক সম্বৰ্ধনা জনোৱাৰ ভিতৰৰ পৰাই 20জন ছাত্ৰ ছাত্ৰীক 15,000 টকাকৈ এককালীন জলপানী আগবঢ়োৱাৰ কথা ইতিমধ্যে ঘোষণা কৰিছোঁ। লগতে এই অঞ্চলত দুটাকৈ ৰাস্তা যিহেতু মই নাহৰ হাকলৈ আহিছোঁ আৰু অহা 2 মাহৰ ভিতৰত এই ৰাস্তা আমি টেণ্ডাৰ কৰি ইয়াক আধাহিলা কৰিবৰ কাৰণে আহিম। যিটো এটা পুৰণা ৰাস্তা ৰাইজে মোক কৈ আহিছিল দুটা ৰাস্তা ইতিমধ্যে নাহৰ হাকত চেংচন হৈছে আৰু মই অহা 2 মাহৰ ভিতৰত ইয়াক কাম আৰম্ভ কৰাৰ কাৰণে ইতিমধ্যে আমি চৰকাৰখনে অগ্ৰসৰ হৈছোঁ। সেইকাৰণে আজি এটা খুব সুন্দৰ পৰিৱেশত ইয়ালৈ আহি পেলাই মোৰ যথেষ্ট মই ভাল লাগিলে আৰু ভৱিষ্যত দিনত যাতে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে এই ধৰণে কাৰ্যসূচীবিলাক কৰি যায় তাই মই কামনা কৰিছোঁ। যে মই আপোনাক এটা ডাটা দিছোঁ, আমি লুকাই থোৱা ডাটা নহয়, যিবিলাক সত্যৰ প্ৰমাণিত আধাৰ প্ৰমাণিত কিছুমান ডাটা থাকে, মই কোৱা কথা নহয়, ইয়াৰ ডাটাই কয় যে এই জনগোষ্ঠীটোকো চৰকাৰখনে 2020 চনত আমাৰ স্বায়ত্ব পৰিষদ দিয়া হ'ল আৰু বাস্তৱায়িত কৰা হ'ল 2021 চনত। ইতিমধ্যে ইয়াৰ সভাপতি চেয়াৰমেন হিচাপে আমাৰ স্বায়ত্ব পৰিষদৰ চেয়াৰমেন হিচাপে আমাৰ ডেভিড চেতিয়া ডাঙৰীয়া আছে, আমাৰ অধ্যক্ষ হিচাপে আমাৰ সুৰজ গোহাঁই ডাঙৰীয়া আছে, দেৱৰশী চেতিয়া ডাঙৰীয়া উপাধ্যক্ষ হিচাপে আছে। ইয়াৰ লগে লগে যদি আমি চাওঁ যে আমি স্বায়ত্ব পৰিষদখনৰ লগে লগে যদি আমি বিগত কংগ্ৰেছ চৰকাৰৰ দিনত তেওঁলোকে যি আসন সংৰক্ষণ আছিল কিন্তু তাৰ ভিতৰত এতিয়া যদি আমি চাওঁ যথেষ্ট বৃদ্ধি পাইছে। যেনেকৈ ANMৰ ক্ষেত্ৰত 3 গৰাকী, GNMৰ ক্ষেত্ৰত 10 গৰাকী, মেডিকেলৰ ক্ষেত্ৰত MBBSৰ ক্ষেত্ৰত 8 গৰাকী, BDSৰ ক্ষেত্ৰত 1 গৰাকী, BSc নাৰ্ছিং হোমত 1 গৰাকী, ইঞ্জিনিয়াৰিঙত 15 গৰাকী, পলিটেকনিকত আমাৰ 32 গৰাকী, ইউনিভাৰ্চিটিত 15 গৰাকী, ITIত 131 গৰাকী আৰু এগ্ৰিকালচাৰত আমাৰ 3 গৰাকী, SCS আৰু APS সবচে ডাঙৰ কথা হ'ল SCS আৰু APSতো আমি এজনকৈ আমাৰ মটক জনগোষ্ঠী আমাৰ ভূমিপুত্ৰ কন্যাই ইতিমধ্যে SCS আৰু APS তেওঁলোকে অংশীদাৰ হ'বলৈ সক্ষম হৈছে। চাবুৱাবাসীৰ বাবে সুখবৰ, চাবুৱা CB ট্ৰেডাৰ্ছত চলি আছে বাম্পাৰ অফাৰ। আপুনি নতুনকৈ ঘৰ সাজিম বুলি ভাবি আছে নেকি? তেনেহ'লে এতিয়া আৰু চিন্তা নাই। আপোনাৰ ঘৰখন সুন্দৰকৈ অতি কম খৰচত সজাই দিবলৈ দায়িত্ব ল'ব চাবুৱা CB ট্ৰেডাৰ্ছে। এতিয়াৰ পৰা উজনি অসমৰ ভিতৰতে অতি কম খৰচত CB ট্ৰেডাৰ্ছত উপলব্ধ অত্যাধুনিক ডিজাইনৰ টাইলছ, চেনিটাৰী ফিটিং, PVC ফিটিং, ৱাল পেইণ্টিং, টাইলছ, গ্ৰেনাইট বেচিন ইত্যাদি। ডিব্ৰুগড় দিশৰ পৰা আহিলে চাবুৱা মেছ তিনিআলি পাৰ কৰি পেট্ৰল পাম্প নাপাওঁতে আৰু তিনিচুকীয়া দিশৰ পৰা আহিলে পেট্ৰল পাম্প পাৰ কৰি পাব চাবুৱা CB ট্ৰেডাৰ্ছ। আপুনি যদি ঘৰ সাজিম বুলি ভাবি আছে তেন্তে আজি যোগাযোগ কৰক 8812073757 নম্বৰ। আপুনিও সুন্দৰ পৰিৱেশত হোটেলত এসাঁজ খাব বিচাৰে নেকি? সম্পূৰ্ণ থলুৱা খাদ্য সম্ভাৰেৰে আপুনিও যদি পৰিয়ালৰ লগত এসাঁজ খাব বিচাৰে তেনেহ'লে আপুনি আহিব পাৰে কাজিখোৱাৰ বাইপাছত থকা নীলগ্ৰেভ হোটেললৈ। থলুৱা শাক পাচলি আৰু পুখুৰীৰ সতেজ থলুৱা মাছৰ আঞ্জাৰ লগতে নিজা ফাৰ্মৰ থলুৱা হাঁহ, কুকুৰা, গাহৰি আদিৰ মাংসৰে ৰাইজলৈ আগবঢ়াইছে থলুৱা খাদ্যৰ বিশেষ সুবিধা। যোগাযোগ 9707481939। ৰোগীসকলৰ বাবে ভাল খবৰ। চাবুৱা ছেইণ্ট লুকছ হস্পিটেলত পাব ৰেহাই মূল্যত চিকিৎসা।
চাবুৱাৰ ছেইণ্ট লুকছ হস্পিটেলত এক্স-ৰে, চিটি স্কেন, আল্ট্ৰাছাউণ্ড, অত্যাধুনিক মেচিনৰ দ্বাৰা লেবৰেটৰী টেষ্ট ইত্যাদি পৰীক্ষাসমূহ ডিব্ৰুগড় জিলা নাৰ্ছিং হোমতকৈ 40% ৰেহাই মূল্যত কৰা হয়। লগতে ডায়েবেটিছ ৰোগীসকলে হায়দৰাবাদৰ পৰা অহা বিশিষ্ট চিকিৎসক ডাক্তৰ শুভান্দৰী চন্দ্ৰৰ পৰা পৰামৰ্শ ল'ব পাৰিব। স্ত্ৰী আৰু প্ৰসূতি ৰোগৰ বাবে হায়দৰাবাদৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাক্তৰ উমাদেৱী ভিয়ে চিকিৎসা আগবঢ়াব। লগতে উৰিষ্যাৰ পৰা অহা চিকিৎসক ডক্তৰ ৰঞ্জন কুমাৰ জিনাই নিউৰলজি চিকিৎসা আগবঢ়ায়। গতিকে এতিয়াৰ পৰা আপোনালোকে ৰেহাই মূল্যত বিশিষ্ট চিকিৎসকসকলক তেওঁলোকৰ অন্তৰ্গত সকলো বেমাৰ দেখা কৰি পৰামৰ্শ ল'ব পাৰিব। প্ৰয়োজন সাপেক্ষে ৰোগীসকলে যোগাযোগ কৰিব পাৰিব 8822 455 808 নম্বৰত।